আমাৰ 6টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচি মাৰি আলোচনা কৰিলোঁ। বিশেষকৈ গোচৰ প্ৰত্যাহাৰ, সংবিধানৰ সংশোধনী, এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্তও আজি গ্ৰহণ কৰিছোঁ। ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ। তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে। সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ। সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছোঁ আৰু মই ভাবোঁ যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম। তেখেতলোকে কৈছে যে ৱেলফেয়াৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন গঠন তেওঁলোকৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে, গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে। Sir, the Karbi Accord has also assured for the official language of Karbi Anglong Autonomous Council. So what step you are taking to fast track for the implementation? There is some discussion basically on the official language front. Some document, some discussion has to be taken place with Karbi Sahitya Sabha and all. So that is pending. I think once I'll meet them tomorrow. Okay. So we'll be able to discuss with them. আৰু আজি 100 কোটিতকৈ অধিক কেইবাটাও প্ৰকল্প আছে, গতিকে আজি এতিয়া অলপমান ৰাইজৰ লগত বা যিমানকেইটা নতুন প্ৰকল্প আছে গোটেইকেইটাৰ আমি শুভ উদ্বোধন কৰিব পাৰিম। ছাৰ